ABC ID বা আপাৰ ID কাৰ্ড কিদৰে ক্ৰিয়েট কৰিব কমপ্লিট প্ৰচেছটো দেখুৱাম। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই সাৰ্চ কৰিব ABC, সাৰ্চ কৰিলে প্ৰথম লিংকটো দেখিবলৈ পাইছে abc.gov.in, ইয়াত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত নেক্সট পেজটো এইদৰে খোল খাব। ইয়াত ৰাইট সাইডে আপুনি দেখিবলৈ পাইছে লগইন ৰেজিষ্টাৰ, ইয়াতে ক্লিক কৰি ষ্টুডেণ্ট অপশ্যনটো চুজ কৰিব। তো ষ্টুডেণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত নেক্সট পেজটো এইদৰে আহিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ দি পেলাই সাইন ইন কৰিব পাৰে, নাইবা ইউজাৰ নেম অপশ্যনটো চুজ কৰিলে ইউজাৰ নেম আৰু পিন নাম্বাৰটো দি পেলাই সাইন ইন কৰিব পাৰিব, বা আদাৰ্ছ আইডিত গৈ পেলাই সিলেক্ট আইডি, ইয়াত আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা আপাৰ আইডি সিলেক্ট কৰি পেলাই সাইন ইন কৰিব পাৰিব, যিসকলে অলৰেডি সাইন ইন কৰিছে। আৰু যিসকলে নতুনকৈ ক্ৰিয়েট কৰিব বিচাৰে তেওঁলোকে নিউ ইউজাৰ সাইন আপ এই অপশ্যনটো চুজ কৰিব। ইয়াতে সাইন আপত ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই কিছুমান ডিটেইলছ দিব লাগিব, যেনেকৈ ধৰক মোবাইল নাম্বাৰটো দিব লাগিব, দি পেলাই জেনেৰেট OTPত ক্লিক কৰি দিব। দিলে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে তাত এটা OTP যাব। সেই OTPটো ভেৰিফাই কৰাৰ পিছত তলৰ অপশ্যন কেইটা খোল খাব। সিলেক্ট আইডেণ্টিটি টাইপ, ইয়াতে পেন কাৰ্ড থাকিব, আধাৰ কাৰ্ড থাকিব, তো সেইটো সিলেক্ট কৰিব। কৰি পেলাই আপোনাৰ নামটো টাইপ কৰিব, কৰি ডেট অফ বাৰ্থ, ইয়াতে ডেট সিলেক্ট, মান্থ আৰু ইয়াৰটো সিলেক্ট কৰি দিব। দি পেলাই নেক্সট সিলেক্ট জেণ্ডাৰ, মেল ফিমেল নে আদাৰ্ছ, সেইটো সিলেক্ট কৰিব। ড্ৰপ ডাউনত আহি যাব এইখিনি। নেক্সট ইউজাৰ নেম এটা দি দিব, মনত ৰখাৰ সুবিধা হোৱা তেনেকুৱা। পিন নাম্বাৰটো একজেক্টলি টাইপ কৰিব, 6টা ডিজিটৰ দিব লাগিব। দি আই কনচেণ্ট ইয়াতে টিক কৰি পেলাই ভেৰিফাই কৰি দিব। তো এতিয়া আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। তো যেতিয়া ক্ৰিয়েট হ'ব ইয়াতে সাইন ইন টু এন এক্সিষ্টিং একাউণ্ট, ইয়াত ক্লিক কৰি পেলাই মোবাইল নাম্বাৰ আৰু পিন নাম্বাৰ দি পেলাই তলত আই কনচেণ্ট ইয়াতে টিক কৰি সাইন ইন কৰিব পাৰিব। এতিয়া মই নেক্সট ষ্টেপটো সাইন ইন কৰি দেখুৱাইছোঁ। ডিজিলকাৰৰ ফালৰ পৰা আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে তাত এটা OTP যাব, সেই OTPটো একজেক্টলি ইয়াতে টাইপ কৰি দিব। তো 6 ডিজিট হ'ব OTPটো, টাইপ কৰি পেলাই সাইন ইন বাটনটোত ক্লিক কৰিব। কিছু সময় লোডিং হ'ব, লোডিং হৈ পেলাই যেতিয়া OTPটো আপোনাৰ ভেৰিফাই হ'ব, তো ভেৰিফাই হোৱাৰ পিছত নেক্সট পেজটো এইদৰে আহিব। ইয়াতে কিছু ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব, যেনেকৈ ধৰক আইডেণ্টিটি টাইপ, সিলেক্ট ইউৰ আইডেণ্টিটি টাইপ, ইয়াতে আপোনাৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এনৰলমেণ্ট নাম্বাৰ, নিউ এডমিশ্যন, নান সিলেক্ট কৰি পেলাই কৰিব পাৰে। তো নান সিলেক্ট কৰিলে বাকীখিনি ফিল আপ কৰিব নালাগে। আৰু যদিহে অন্য অপশ্যনবিলাক সিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ ডিটেইলছ দিব লাগিব, বা সিলেক্ট একাডেমিক ইয়াৰ, এই গোটেইখিনি আপুনি ইউনিভাৰ্চিটি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি পেলাই ছাবমিট কৰিব পাৰিব। মই নান সিলেক্ট কৰি পেলাই কিদৰে কৰিব পাৰি সেইখিনি দেখুৱাম। নান সিলেক্ট কৰিলে আপুনি কোনো ধৰণৰ অপশ্যন চুজ কৰিব নালাগে, ডাইৰেক্টলি ছাবমিট কৰি দিব। দিয়াৰ পিছত আপোনাৰ আপাৰ ID বা ABC ID একেই হয়। 14 ইয়াৰ্ছৰ তলৰখিনিক কোৱা হয় আপাৰ ID বুলি, ইয়াৰে ওপৰখিনিক কোৱা হয় ABC একাডেমিক বেংক ক্ৰেডিট। চ' এইখন হৈ গ'ল কাৰ্ড। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডত যিটোখন ফটো আছিলে এই ফটোখন আহি যাব, নেম গোটেইখিনি আহি যাব। এইখনে হৈ গ'ল আপোনাৰ আপাৰ ID বা ABC ID। ঠিক আছে, এইখিনি আছিলে কিদৰে ক্ৰিয়েট কৰিব পাৰি। ইয়াতে লগ আউট কৰি দিলোঁ। এতিয়া লগ আউট কৰি পেলাই আকৌ যদি চাব বিচাৰে তেনেহ'লে আপোনাৰ যিটো ক্ৰেডেঞ্চিয়েল আছিলে, অৰ্থাৎ আকৌ লগইনত যাব। লগইনত গৈ পেলাই ষ্টুডেণ্ট সিলেক্ট কৰিব। সিলেক্ট কৰি পেলাই আপোনাৰ ইয়াতে মোবাইল নাম্বাৰটো দি দিব, দি পেলাই যিটো পিন নাম্বাৰ দিছিলে সেই পিন নাম্বাৰটো দি সাইন ইনত ক্লিক কৰি দিব। দিলে আকৌ আপোনাৰ নাম্বাৰটো এটা OTP যাব, সেই OTPটি ইয়াতে টাইপ কৰি দিব। টাইপ কৰি পেলাই সাইন ইন কৰিব। তো সাইন ইন কৰি পেলাই যদি আপোনাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰে বা প্ৰিণ্ট কৰিব বিচাৰে তেতিয়াহ'লে আকৌ এয়া চোৱা আধাৰ কাৰ্ডৰ ফটো লগতে আপাৰ ID কাৰ্ডখন এনেকুৱাকৈ আকৌ লগইন কৰি পেলাই চাব পাৰিব। ঠিক আছে, বা ডিজিলকাৰৰ জৰিয়তে যদি কৰিব বিচাৰে তেনেহ'লে ডিজিলকাৰ চাৰ্চ কৰিব, কৰি পেলাই ইয়াতে ক্লিক কৰি সাইন ইনত যাব। সাইন ইনত গৈ পেলাই আপোনাৰ ডিজিলকাৰৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দি দিব, আধাৰৰ সৈতে ৰেজিষ্টাৰ থকা। তাৰপিছত মোবাইল নাম্বাৰ পিন নাম্বাৰটো দি দিব, দি পেলাই সাইন ইন কৰিব। আপোনাৰ মোবাইল নাম্বাৰটোত এইটো যাব, ইয়াতে ক্লিক কৰি পেলাই নেক্সট ইয়াতে হোমত যাব, ইছ্যুজ ডকুমেণ্ট, চাৰ্চ ডকুমেণ্টত গৈ পেলাই ABC চাৰ্চ কৰিব। ভিউ অল, ইয়াতে ভিউ অল কৰি পেলাই চাব পাৰি। তো ABC একাডেমিক বেংক ডিটেইলছ, তো ইয়াতে ABC কাৰ্ডখন ক্লিক কৰি পেলাই ইয়াত আপোনাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, গেট ডকুমেণ্ট কৰি পেলাই উলিয়াই ল'ব পাৰিব আপোনাৰ ABC ID কাৰ্ডখন। তো ইয়াতে ডাউনলোডত ক্লিক কৰিব, ক্লিক কৰি পেলাই PDF আকাৰত ডাউনলোড কৰি ল'ব পাৰিব ডিজিলকাৰৰ পৰা। এয়া ডাউনলোড হৈ গ'ল, এইখন চোৱা আপোনাৰ ID হয়। ঠিক আছে, এনেকুৱাকৈ আপুনি নিজৰ ABC ID বা আপাৰ ID কৰিব পাৰিব।